সদ্যঘোষিত CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ সৰুপথাৰৰ এগৰাকী ছাত্ৰী। সদ্যঘোষিত CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে গীতাশ্ৰী দাসে। সৰুপথাৰ ইকৰাণী দাস গাঁৱৰ নিবাসী শ্যামকান্ত দাস আৰু মনীষা দাসৰ জ্যেষ্ঠ কন্যা গীতাশ্ৰী দাসে 83% নম্বৰ লাভ কৰি 4টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়। মই জৱাহৰ নৱোদয় বিদ্যালয় গোলাঘাটৰ পৰা এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ। মোৰ 86% আহিছে আৰু 4টা ছাবজেক্টত মোৰ লেটাৰ আহিছে। মোৰ এনেকৈ বিশেষ ঘণ্টা বুলি নাছিলে, মানে মই যিমানখিনি পাৰোঁ, যিমানখিনি ফ্ৰী টাইম পাইছিলোঁ সেইখিনি মই পঢ়াত দিব বিচাৰিছিলোঁ। মোৰ প্ৰথমতে মা দেউতা, মোৰ পৰিয়ালৰ প্ৰতিজন মানুহকে দিম আৰু মোৰ বিশেষকৈ মোৰ স্কুলৰ টিচাৰখিনিক দিম, তেওঁলোকৰ মই নাম ল'ব বিচাৰিছোঁ। মই ফিজিক্স ছাৰ সমীৰ চিৰণ ছাৰ, বায়'ৰ ছাৰ তেওঁ আদিত্যবিদ ছাৰ, কেমেষ্ট্ৰি টিচাৰ তেওঁ ৰোহিত কুমাৰ ৰঞ্জন ছাৰ আৰু ইংলিছৰ মনোৰঞ্জন নাথ ছাৰ, হিন্দীৰ হলচল ছাৰ আৰু IT টিচাৰ আমাৰ গৌতম ছাৰ। ভালেই লাগিছে, দেউতাহঁতো সুখী মোৰ ৰিজাল্টৰ। গোলাঘাটৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰা মেধাৱী ছাত্ৰীগৰাকীৰ এই সফলতাত পৰিয়ালবৰ্গৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ সৰুপথাৰবাসী। আপোনালোকক অশেষ অভিনন্দন জনাইছোঁ, কাৰণ ইমান দূৰণিত আহি এই ছোৱালীজনীয়ে আপোনালোকে সাক্ষাৎ লৈছে বা তেওঁক উৎসাহিত কৰিছে আগুৱাই যাবৰ কাৰণে। আজি এই দিনটো সঁচাকৈ নথৈ আনন্দিত, কাৰণ তাইক লৈ আমি গৌৰৱান্বিত হৈছোঁ যে আমি বহুত ভিতৰৰ অঞ্চলৰ সৰুৰ পৰা অংগনবাদীৰ পৰা ধৰি শংকৰদেৱত তাই প্ৰথম আছিলে, শংকৰদেৱলৈ আমি বহুত কষ্ট কৰি অনা নিয়া কৰিছিলোঁ। এতিয়া আপোনালোকে ৰাস্তা দেখিছে, তাতকৈও বেয়া ৰাস্তা আছিলে আৰু 4 কিলোমিটাৰ খোজকাঢ়ি গৈ তাইক মই স্কুল নিছিলোঁ। তিনিআলিৰ পৰা খোজকাঢ়ি আহোঁ, পথাৰৰ মাজে মাজে হাতত ভৰি সোমাই যায়। সেই ফলটো আজি মই অনুভৱ কৰিছোঁ, তাই দিছে আমাক সেইকণ সুবিধা। সেইকাৰণে তাইক 4টা লেটাৰসহ ডিষ্টিংশ্যন তাই পাইছে। তাইক আমি আশীৰ্বাদ, হিয়াভৰা আশীৰ্বাদ দিছোঁ, তাই আগলৈ আগবাঢ়ি যাওক, উজলি উঠক, আমাৰ নাম ৰাখক, আমাৰ বংশৰ নাম ৰাখক, ৰাইজৰ কাম কৰক, সেইবুলি মনত। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। মই গীতাশ্ৰী দাসৰ দেউতাক, আৰু কথা হ'ল কি, তাইৰ যিটো সৰুৰে পৰা সপোন যে তেওঁ ভৱিষ্যতে এগৰাকী সুদক্ষ ডক্তৰ হোৱাৰ যি আশা, মই ভাবোঁ সেই আশা বাস্তৱত ৰূপায়ণ হ'ব। আৰু এই সুযোগতে আপোনালোকৰ পৰ্টেলৰ জৰিয়তে যিসকল সৰুৰে পৰা যিসকল শিক্ষকে তেওঁ হাতত ধৰি ক খ ম ম শিকোৱাৰ পৰা আৰম্ভ কৰি এই উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ পাছ কৰালৈকে যিসকল শিক্ষকে তেওঁক শিক্ষাদান কৰিলে, তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰোঁ। ৰিপৰ্টাৰ লাইভ অসম।